ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে আপোনাৰ পৰাই শিকিছিলোঁ। সৰুক কেনেকৈ মৰম কৰিব লাগে আপোনাৰ পৰাই শিকিছিলোঁ। মহানতা কাক কয় আপোনাৰ পৰাই শিকিছিলোঁ। নিস্বাৰ্থ ভালপোৱা কাক কয় আপোনাৰ পৰাই শিকিছিলোঁ। জীৱন বাটত আমাক এনেকৈ অকলশৰীয়া কৰি এৰি যাব বুলি কেতিয়াও ভবা নাছিলোঁ। কোনোবাই যদি মোক কয় বোলো তোৰ নিচিনা দুৰ্ভগীয়া কোনো নাই, মই দুৰ্ভগীয়া, মই মানি ল'ব সাজু। কাৰণ জীৱিত অৱস্থাত মই জুবিন দাৰ হাতখনেই এবাৰ চুই নাপালোঁ। অসমখনৰ অভিভাৱক বুলি মই আপোনাকে ভাবিছিলোঁ আৰু নিজতকৈ বেছি আনৰ কথা চিন্তা কৰা ব্যক্তি আপোনাকে পালোঁ। আগলৈ বহুতো কণ্ঠশিল্পী পাম আৰু এতিয়ালৈ পাইছোঁ, কিন্তু সেই জুবিন দাৰ স্থানটো আন কোনেও নাপায়। আপুনি য'তে আছে সুখত থাকক, শান্তিত থাকক। Mm-hmm.